নমস্কাৰ এভৰিৱান আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল জিবিয়ান আসাম আজিৰ যি ডিএমই নন টেকনিক্যালৰ এক্সামটো হৈ গল আৰু সেই ডিএমই নন টেকনিক্যালৰ এখন পেপাৰৰ ম্যাথছৰ পাৰ্টখিনি এটা 11 to 20 মানে এই যেটো সেট মুক ক্যান্ডিডেট জনে দিছে তো তেওঁৰ সেটত 11 নম্বৰৰ পৰা 20 নম্বৰলৈকে ম্যাথছখিনিৰ আছিলে মই ম্যাথছৰ কোৱেশ্চনখিনি আজি অলপ ডিসকাস কৰিম আপোনালোকৰ লগত বাকি জিএস বা ইংলিশখিনি বা সায়েন্সখিনি আপোনালোকে গুগলতো মেবি পাবো বা ইউটিউবতো সাগে পাবো আমি ম্যাথছৰ কোৱেশ্চনৰ এনসাৰখিনি আসলতে কেনেকুৱা হ'ব লাগিছিলে মই মাত্ৰ পেপাৰখন পালো আপোনালোকৰ লগত আলোচনা কৰিম হেখিনি গটিকে আপোনালোকে ভিডিওটো শেষলৈ চাওক তেতিয়া সকলোখিনি আপোনালোকে জানিব পাৰিব আৰু আপোনালোকে এই এনসাৰখিনি হোৱাৰ পাছত আপোনালোকৰ স্কোৰটো কেনেকুৱা ধৰণৰ হয় হেখিনিও কমেন্ট কৰি নিশ্চয় জনাব তো দেৰি নকৰি মই প্ৰথম কোৱেশ্চনটো লৈকে আগবাঢ়িছো প্ৰথম কোৱেশ্চনটো সিম্পলিফিকেশনৰ পৰা আছিল মই কাখতে আপোনালোকৰ লগত পাতি লৈছো ভিডিওটো আপোনালোকে শেষলৈ চাব তেতিয়া গোটেইখিনি আপোনালোকে মেবি জানিব পাৰিব ইয়াতে পাতি লৈছো প্ৰথমতে মই ব্ৰেকেটৰ কামখিনি আগতে কৰিছো ইয়াতে -5/6 আৰু ইফালে 2/3 হৈ যাব এতিয়া আমি এটা কাম কৰিম 6 আৰু 3 এলসিয়াম লৈ লম 6 আৰু 3 এলসিয়াম 6 এ হ'ব 3 দুগুণ 6 2 দুগুণ ইয়াতে 4 হ'ব 6 6 1 5 হ'ব আৰু ইফালে হ'ব আপোনাৰ এখিনি 4 - 5 -1/6 into এইখিনি হ'ব আপোনাৰ -3/4 এতিয়া আমি 3 1 গুণ 3 3 2 গুণ 6 তেনেকৈ কৰিব পাৰো গটিকে মাইনাস মাইনাস কাটা গল 1/4 2 গুণ 8 হল গটিকে आंसर 1/8 হ'ব তো বি যেটো অপচন আছিল বি অপচনটো কারেক্ট হ'ব আপোনাৰ মানে 11 নম্বৰৰ বি2 মানে এই যেটো সেট আছিল এই সেটৰ যেটো 11 নম্বৰ আছিল এই 11 নম্বৰৰ প্ৰথম সিম্পলিফিকেশনৰ বি নম্বৰটো आंसरটো কারেক্ট হ'ব নেক্সট কোৱেশ্চনটো লৈকে আহিছো নেক্সট কোৱেশ্চনটো 12 নম্বৰটো আছে আপোনালোকে পঢ়ি লব কোৱেশ্চনটো ভালদৰে ইফ 21y5 is a multiple of 9 or multiple বুলি কৈছে এই গুটেই যেটো নাম্বার হয় এই নাম্বাৰটো 9 or multiple বুলি কৈছে যদি মাল্টিপল হয় তেন্তে y যেটো ডিজিট হ'ব এই y ডিজিটটো উলিয়াব দিছে আমি 9 or multiple কৰিবৰ কাৰণে ট্ৰাই কৰিছো 21y5 ইয়াতে 2 1 3 হৈ আছে 3 পাছে 8 হৈ আছে সো 8 + y y ৰ জায়গাত আমি কি দিলে 9 হ'ব গটিকে y ৰ জায়গাত যদি 1 দিও আমি তেতিয়া 9 হ'ব গটিকে आंसरটো y ৰ आंसरটো কিমান হ'ব এতিয়া আমাৰ y টো হ'ব 1 ডেফিনেটলি এখিনি ইজিয়ে আছিল বহুত বেছি টান নাছিল 13 নম্বৰ কোৱেশ্চনটো লৈকে আহিছো 13 নম্বৰ কোৱেশ্চনটোত আছে 3a 25 ইয়াতে b দিছে ইয়াতে 2 দিছে মানে আমাক a আৰু b ৰ ভ্যালুটো উলিয়াবলৈ দিয়া হৈছে ইয়াতে মেইনলি তো ইয়াতে আমাৰ 8 কি পুট কৰিলে যেটো ইউনিট ডিজিট হেতু 2 পাম আমি ইউনিট ডিজিটে হক বা ডিজিটটো 2 পাম ইয়াতে অপচনৰ পৰা আমি কৰিব পাৰো 8 যদি আমি 6 দিও তো 6 পাছে 11 হ'ব মানে ইউনিট ডিজিট 1 হয় মেইনলি তো 1 টো ইয়াতে নাই গটিকে 6 ৰ অপচন গিটা আমি 6 অপচনটো আমি এলিমিনেট কৰিব পাৰো মানে a2 নহয় বি অপচনটোত আছে a5 a যদি 5 দিও আমি তেতিয়া হলে ইউনিট ডিজিটত 0 আহিব তো হেতু আমাৰ হ'ব নোৱাৰে ইয়াতে a যদি 7 হয় a7 হলে ইয়াতে হাতে পাছে 12 12 2 হাতত 1 থাকিব মানে ইউনিট ডিজিট 2 হ'ব গটিকে a টো আমি 7 টো দিব পাৰো a টো 7 টো দিব পাৰো মানে आंसर টো ইদাৰ c হ'ব অর d হ'ব c আৰু d ৰ ভিতৰত যিকোনো এটা হ'ব এতিয়া আমি চাম যে b ৰ ভ্যালুটো কিমান হ'ব 3 2 5 আমাৰ হাতত কিন্তু এক এটা আছিল এটো মনত ৰাখিব লাগিব গটিকে 3 2 5 1 6 মানে b ৰ ভ্যালু আমাৰ 6 হৈ গল গটিকে যত a ৰ ভ্যালু 7 আৰু b ৰ ভ্যালু 6 আছে হেতুই হ'ব কারেক্ট आंसर গটিকে কারেক্ট आंसर will be option d will be the correct answer a7 and b6 এতিয়া আমি নেক্সট কোৱেশ্চন লৈকে আহিছো নেক্সট কোৱেশ্চনটো ডিভাইড কৰিব দিছে ডিভাইড z 5z square minus 80 divided by 5z z plus 4 এটো কৰিবলৈ দিছে আমি z প্ৰথমতে ক্যান্সেল কৰো তাৰ পিছত আহিব ইয়াতে 5z square minus 80 divided by 5z plus 4 এতিয়া আমি ইয়াতে 5 টো যদি কমন লও z square 16 5 গুণ 80 গটিকে 16 এটা দিব পাৰো ইয়াতে তেতিয়া এটো মিলি যাব চাওক 5z square 16 into 5 80
ইয়াতে z + 4 ইয়াতে 5 5 আমি ক্যান্সেল কৰিব পাৰো ইয়াৰ পিছত এটো আমি হৰণ কৰিও কৰিব পাৰো যেনেকৈ আমি হৰণ পাতি লৈ পেলাই কৰো তেনেকও কৰিব পাৰো নতুবা আৰু এটা মানে যি বহুতে মানে হৰণ কৰিবৰ কাৰণে টান পায় তো যিসকলে টান পায় মই নেক্সট মেথড এটা কৈ আছো যিসকলে ইজি পায় বাৰু ইয়াতে যদি আমি z স্কয়াৰ কৰিব লাগে তেতিয়া হলে ইয়াৰ লগত আমি z এটা লব লাগিব 4z + z স্কয়াৰ হৈ গল সব কিন্তু এনেকে বহুতে মেবি টানো পাব পাৰে তো তেওঁলোকৰ কাৰণে মই এনেকে কৰি নিদিও z স্কয়াৰ - 16 z + 4 এতিয়া আমি এটা কাম কৰিম a স্কয়াৰ - b স্কয়াৰ ফৰ্মুলা লৈকে লৈ যাব পাৰো নেকি আমি চাম তো ইয়াতে z টো স্কয়াৰ হৈ আছে 16 টো আমি 4 স্কয়াৰ লিখিব পাৰো তো আমাৰ a স্কয়াৰ - b স্কয়াৰৰ এই হেৰিটো ফৰ্মটো আহি গৈছে গতিকে a - b হোল a স্কয়াৰ - b স্কয়াৰ মানে আমি কি জানো যে a + b * a - b গতিকে আমাৰ a ৰ ভ্যালু আছে z আৰু b ৰ ভ্যালু আছে 4 ইয়াতে আমি কি কৰিব পাৰো z + 4 * z - 4 আৰু তলত আমাৰ z + 4 দিয়াই আছে গতিকে z + 4 যেতিয়া আমাৰ ক্যান্সেল আউট হৈ যাব তো আমাৰ কি থাকিব z - 4 থাকিব তো ইয়াতে আমি কারেক্ট অপশন আমি কি পালো অপশন সি উইল বি দি কারেক্ট आंसर গতিকে এইখিনি আমি এনেকে কৰিব পাৰিলো হেতেন হৰণ কৰিও কৰিব পাৰি তাত কোনো প্ৰবলেম নাই কিন্তু বহুতে মেবি হৰণ কৰিলে অলপ ভুলো হ'ব পাৰে কিন্তু আমি যদি অলপ এলজেব্ৰিক ফৰ্মত কৰো দেন এটো आंसर হৈ যায় 15 নম্বৰটো লৈকে আহিছো এতিয়া 15 নম্বৰত কৈছে যে if the weight of 12 sheet of thick paper is 40 gram how many sheets of the same paper would weight 2.5 kilogram গতিকে 2.5 কিলোগ্ৰাম টো যেহেতু আমাক 42 গ্ৰামত আছে গতিকে এটো আমি গ্ৰামত লৈ যাও তেতিয়া ইজি হ'ব তো 2.5 মানে 2.5 কেজি বুলি কৈছে 2.5 কেজি টো আমি গ্ৰামত যদি লৈ যাও কিমান হ'ব 2500 গ্ৰাম হ'ব তো ইয়াতে কি কৈছে যে 40 গ্ৰামত কিমান পেপাৰ বুলি কৈছে 40 গ্ৰামত 12 শীট বুলি কৈছে তো এখন 1 গ্ৰামত কিমান হ'ব 12 ডিভাইডেড বাই 40 এটো আমি ক্ৰস মাল্টিপ্লিকেশন কৰিছো ইনটু টোটালটো আমাক কিমান দিছে 2500 দিছে গতিকে 0 0 যদি ক্যান্সেল কৰি দিও 12 দি 4 3 বাৰ যাব 250 into 3 কিমান হ'ব 25 3 গুণ 75 0 টো আহি গল 750 হ'ব তো ইয়াতে 750 যত আছে হেতু আমাৰ কারেক্ট হ'ব গতিকে 15 ৰ বি টো কারেক্ট এখিনি আপোনালোকে নিশ্চয় কৰিব পাৰিছে মানে বহুত বেছি টান নহয় 10 স্ট্যান্ডাৰ্ডৰ যেহেতু আছিল 16 নম্বৰটো লৈকে গৈছো ইয়াতে ৰুট উলিয়াব দিছে এটা ইকুৱেচন দিছে 2x² - 5x + 3 = 0 এটো আমি ফ্যাক্টৰাইজেশনটো কৰিব পাৰো বা আমাৰ যেটো b² - 4c এটো আমি ফ্যাক্টৰাইজেশনটো কৰিব পাৰো বা আমি ফৰ্মুলা ইউজ কৰিও কৰিব পাৰো যেটো এইটো ফৰ্মুলা আছিল -b² + -b² - 4ac divided by 2a এটো ক্লাস 10 ত কিতাপত আছিল ফৰ্মুলাটো আমি এই ফৰ্মুলাটোৰেও কৰিব পাৰো বা আমি 3 * 2 6 হ'ব তো 6 to 6 and 1 তো এটো আমি 5 আনিব পাৰো মানে আমি এটো 6 - 1 কৰিলে আমি এটো 5 পাই যাম তো তেনেকৈ আমি কৰিব পাৰো কিন্তু ফৰ্মুলা ইউজ কৰি মেবি বহুতে কৰিছে তো যেহেতু বহুতে ফৰ্মুলা ইউজ কৰিছে গতিকে মই ফৰ্মুলা ইউজ কৰি এবাৰ কৰি চাইছো তো বিৰ মান আছে 5 তো বিৰ মান আছে -5 আছে গতিকে মাইনাসে মাইনাসে প্লাস হৈ যাব এটো যেহেতু এনেকুৱা হৈ যাব যেহেতু মাইনাসে মাইনাসে প্লাস মই আৰু মানে লাইনখিনি লিখি থকা নাই আপোনালোকে কৰি চালে গম পাব প্লাস মাইনাস b² মানে -5² গতিকে -5² যদি আমি কৰো তেতিয়া হলে যেহেতু স্কয়াৰ আছে এই কাৰণে এটো আৰু মাইনাস নালাগে যেহেতু স্কয়াৰ আছে কাৰণ এটো অযুগ্ম সংখ্যা থাকিলে মানে মাইনাসটো আহি যায় যেহেতু যুগ্ম সংখ্যা আছে সেই কাৰণে মাইনাসটো নাহে গতিকে b² মানে 5² 25 - 4ac হ'ব দে ইয়াতে মই c টো লিখিব পাহৰি গৈছো ফৰ্মুলাটোত আপোনালোকে লিখি লব a ৰ মান আছে 2 c ৰ মান আছে 3 divided by 2a 2 2 গুণ 4 হ'ব 25 3 into 4 3 into 2 6 6 4 গুণ 24 -24 আৰু 4 ইয়াতে 1 আহিব √1 মানে 1 এ হয় 5 প্লাস মাইনাস এটো হ'ব এতিয়া আমি চাম 5 + 1 divided by 4 or 5 - 1 divided by 4 কৰি আমি চাম
5 একে 6 6/4 or 5 5 1 গলে 4 তো এটা আমি xৰ মান আমি 1 পালো আৰু এটা চাম আমি ইয়াতে 2 ৰে 2টাকে কাটিব পাৰো আমি 2 3 গুণ 6 2 2 গুণ 4 মানে xৰ মান আমি মানে √2 আমি কিমান পালো 1 and 3/2 পালো গতিকে 1 and 3/2 যত আছে হেতুৱে হ'ব কারেক্ট 1 and 3/2 এই অপশনটো কারেক্ট হ'ব তো নিশ্চয় আপোনালোকে তেনেকে বহুতে কৰিছে আৰু যদি কিবা আপোনালোকে বুজাত প্ৰবলেম পাইছে তেতিয়া হলে কমেন্ট বক্সত কমেন্ট কৰি আপোনালোকে জনাব মই আপোনালোকক সেইখিনি ক্লিয়াৰ কৰি দিবৰ কাৰণে ট্ৰাই কৰিম আৰু মই ভাবো যে বুজাত অসুবিধা হ'ব নালাগে বহুত বেছি যেহেতু মানে টান নাছিলে কোৱেশ্চন পেপাৰখন 17 নম্বৰটো এৰিথমেটিক প্ৰগ্ৰেছনৰ পৰা দিছে ইয়াতে 2 7 12 এটো এৰিথমেটিক প্ৰগ্ৰেছনত আছে না আমি যদি চাব লাগে কেনেকৈ চাম আমি 7 ৰ পৰা 2 ৰে আমি মাইনাস কৰিম 5 আহিছে 12 ৰ পৰা 7 মাইনাস কৰিম 5 আহিছে গতিকে এই দুটা ইকুৱেল মানে আমি গম পালো যে এই সিৰিজটো এপিট আছে যদি এপিট আছে তেনিয়া হলে আমি a টো কিমান পালো 2 পালো d টো কিমান পাম আমি 7 - 2 5 পাম মানে d টো 5 পাম তো n ৰ মান আমি কি পাম 10 স্টাৰ বুলি কৈছে গতিকে n ৰ মান 10 হ'ব তো আমাক an টো উলিয়াব দিছে তো আমি an ৰ ফৰ্মুলাটো জানিছিলো যে a + n - 1 * d তো a ৰ মান 2 আছে n - 1 2 + n - 1 মানে 10 - 1 9 হ'ব d ৰ মান 5 আছে 9 * 5 কিমান 45 45 + 2 47 47 যদি হয় তেতিয়া হলে 17 ৰ c টো কারেক্ট হ'ব 18 নম্বৰ কোৱেশ্চনটো লৈকে আহিছো 18 নম্বৰ কোৱেশ্চনটোত কৈছে যে a girl of height 90 cm is walking away from the base of a lamp post at a speed of 1.2 meter per second মানে ইয়াতে যিজনী ছোৱালী এই ছোৱালীজনীৰ হাইটটো ইয়াতে 90 cm বুলি ইয়াতে দি দিয়া হৈছে if the lamp is 3.6 meter above the ground মানে এই যেটো ল্যাম্প হয় ল্যাম্প পোস্টটো 3.6 মিটাৰ বুলি কৈছে গ্ৰাউণ্ডৰ পৰা তো এইখিনি যদি আমি গ্ৰাউণ্ড বুলি ধৰো আৰু ইয়াতে ছোৱালীজনী আছে ছোৱালীজনীৰ হাইটটো কৈছে 90 সেন্টিমিটাৰ তো ইয়াতে যেহেতু গোটেইখিনি আপোনাৰ মিটাৰত আছে তো আমি 90 সেন্টিমিটাৰটো আমি মিটাৰলৈকে লৈ যাম তো মিটাৰলৈকে যদি লৈ যাও 1 মিটাৰত কিমান হয় 100 সেন্টিমিটাৰ হয় গতিকে 90 ডিভাইডেড বাই 100 কৰিম আমি যদি আমি মিটাৰলৈকে লৈ যাব লাগে তো 0 0 কেনসেল হৈ যাব 9 ডিভাইডেড বাই 10 মানে আমাৰ 0.9 মিটাৰ হৈ যাব তো 90 সেন্টিমিটাৰ মানে আমি কিমান পালো গাৰ্ল ছোৱালীজনীৰ হাইটটো আমি কিমান পালো 0.9 মিটাৰ পালো 0.9 মিটাৰ যদি আমি পাও এইটো আমি ab বুলি যদি ধৰো তেতিয়া হলে চাওক ইয়াতে ট্ৰায়াঙ্গল ফৰ্ম কৰিছে তো ইয়াতে আমি ab বুলি যদি ধৰো এটো আমি c বুলি abc আমি পাই গলো এটো আমি de বুলি ধৰিছো তো এতিয়া কথা হল ইয়াতে 4.4 সেকেন্ডত ইয়াতে থিয়া হৈ আছে এতিয়া আফটাৰ 4 সেকেন্ড এই ছোৱালীজনীৰ শ্যাডোৰ লেন্থটো উলিয়াব দিছে তাৰ মানে এইখিনি যদি তাই থিয় হৈ আছিল 4 সেকেন্ড যদি এইখিনি থিয় হৈ আছিল তেতিয়া হলে এইখিনি তার মানে ছায়াটোৰ লেন্থ হ'ব তো এই লেন্থটো আমাক যেহেতু উলিয়াব দিছে এইটো আমি x বুলি ধৰিছো এতিয়া আমি bd এর ডিসটেন্সটো আমি না জানো কিন্তু bd এর ডিসটেন্সটো আমি উলিয়াব পাৰো কেনেকৈ উলিয়াব পাৰো আমাক ইয়াতে স্পিড আৰু টাইমটো দি দিয়া হৈছে তো bd টো যদি আমি ডিসটেন্স বুলি ধৰো তেতিয়া হলে আমি ডিসটেন্স ইজ ইকুয়াল টু আমি কি জানো স্পিড ইনটু টাইম বুলি আমি জানো গতিকে bd ইনটু স্পিড ইনটু টাইম আমি লিখিব পাৰো ডেফিনেটলি তো স্পিড টু আমাক কি কৈছে 1.2 মিটাৰ পাৰ সেকেন্ড বুলি কৈছে ইনটু টাইম কিমান কৈছে আমাক 4 সেকেন্ড বুলি কৈছে এতিয়া 12 4 গুণ 48 4.8 হ'ব 4.8 মিটাৰ হ'ব bd ৰ যেটো ডিসটেন্স হেতু 4.8 মিটাৰ হ'ব এখিনিলৈকে আমি ক্লিয়াৰ আছো ইয়াতে যদি আমি চাও তেতিয়া হলে আমি দেখা পাম যে ইয়াতে আমি দুটা ট্ৰায়াঙ্গল পালো CDE এর এটা ট্রায়াঙ্গল পালো আৰু এটা ট্রায়াঙ্গল পাইছো আমি CBA এটা ট্রায়াঙ্গল পাইছো CBA এই দুটা আমি ট্রায়াঙ্গল পাইছো এতিয়া এই দুটা ট্রায়াঙ্গলত আমি কি কমন পাম এঙ্গেল B টো আমি কমন পাম আৰু এঙ্গেল D টো আমি কমন পাম কাৰণ কি হয় এই দুটা ত্ৰিভুজৰ এঙ্গেল B এন্ড এঙ্গেল D টো কিয় ইকুৱেল হয় কাৰণ দুইটাই 90 ডিগ্ৰী হয় এতিয়া ইয়াতে যদি চাও C and C দুটা কমন এঙ্গেল হয় গতিকে C and C both are common এতিয়া আমি কব পাৰো নে
যে ত্ৰিভুজ CDE ইজ ইকুৱেল টু ত্ৰিভুজ CBA আমি ক'ব পাৰোঁনে কিয় ক'ব পাৰোঁ কাৰণ এংগেল ইকুৱেল হয় যদি এংগেল ইকুৱেল হয় দুটা ট্ৰায়াঙ্গলৰ যদি এংগেল ইকুৱেল হয় তেতিয়া আমি ক'ব পাৰোঁ যে তাৰ কৰেস্পন্ডিং যি দুটা সাইড হয় সেই কৰেস্পন্ডিং সাইডৰ ৰেশিও কেইটা সেম হয় তো কৰেস্পন্ডিং সাইডৰ আমি ৰেশিও কেইটা চাওঁ আমি এতিয়া আমি পাম CD ডিভাইডেড বাই CB ইজ ইকুৱেল টু DE ডিভাইডেড বাই AB আমি পাম আৰু পাম ইকুৱেল টু CE ডিভাইডেড বাই CA আমি ইকুৱেল পাম তো ইয়াতে আমি এইখিনি আমি পালোঁ এতিয়া আমি কি কৰিম যাৰ ভ্যালু দিয়া আছে সেই ভ্যালুখিনি আমি পুট কৰি যাম তো ইয়াতে আমাৰ DC ৰ ভ্যালু দিয়া আছে নেকি চাম DC ৰ ভ্যালু দিয়া আছে নেকি চাম DC ৰ ভ্যালু দিয়া আছে আমি মানে ধৰিছিলো x বুলি ধৰিছিলো ডিভাইডেড বাই BC ৰ ভ্যালু দিয়া আছে নেকি চাম BC ৰ ভ্যালু কিমান হ'ব 48 মিটাৰ আছে আৰু টোটাল ভ্যালুটো কিমান হ'ব 48 প্লাস 6 হ'ব তো এটো আমি 48 প্লাস 6 কৰিলে আমি BC ৰ ভ্যালু টোটাল ভ্যালুটো আমি পাই যাম তাৰ মানে 48 নহয় সৰি 4.8 প্লাস 6 হ'ব ইকুৱেল টু DE ৰ ভ্যালু দিয়া আছে নেকি চাম DE ৰ ভ্যালু দিয়া আছে হয় DE ৰ ভ্যালু দিয়া আছে 0.9 মিটাৰ দিয়া আছে তো 0.9 মিটাৰ ডিভাইডেড বাই AB আছে 3.6 তাৰ পিছত আমাৰ ভ্যালু দিয়া আছে নেকি চাম EC আৰু AC এখিনি আমাক দৰকাৰ নাই গতিকে এখিনি আমি উলিয়াই দিলে হৈ যাব আমি ক্ৰস মাল্টিপ্লাই কৰিলে আমাৰ হৈ যাব ফালে লৈ গৈছো তাৰ পিছত আমি ক্ৰস মাল্টিপ্লাই কৰি দিম যেহেতু অকমান জায়গা কম আছে এতিয়া আমি এটা কাম কৰিম 3.6 into x 3.6x is equal to 0.9 into 4.8 plus 6 এতিয়া আমি কৰিম 0.6x plus 9 8 9 গুণ 72 2 7 7 4.32 হ'ব প্লাস 0.9x x এফালে লৈ আহিম আমি 0.9 to 3.6x minus 0.9x is equal to 4.32 3.6 ৰ পৰা 0.9 গলে থাকিব 2.7x is equal to 4.32 এতিয়া x টো থাকি আমি এফালে আনো 4.32 divided by 2.7 এটো যদি আপোনালোকে কৰে 1.6 হ'ব আপোনালোকে ক্যালকুলেশন কৰি চাব এখিনি মই আৰু কৰি থকা নাই মই ডাইৰেক্ট মোবাইলৰ ক্যালকুলেটৰত মাৰি দিছো তো 1.6 হ'ব তো x ৰ ভ্যালু মানে আমাৰ যিখিনি লেন্থ উলিয়াব দিছিলে তাৰ মানে লেন্থ অফ হার শ্যাডো মানে সোৱালীজনীৰ যত থিয় হৈ আছিল তাৰ পৰা তাইৰ যিটো শ্যাডো আছিল সেই শ্যাডোটোৰ আমি লেন্থটো পালো যে 1.6 তো 1.6 ইয়াতে কোড আছে চাওক 1.6 অপশন ডি উইল বি কারেক্ট সো তেনেকে আপোনালোকে এটো কৰিব লাগিছিলে তাৰ পিছত এটো অকমান দিঘলিয়া আছিল যেহেতু ট্ৰায়াঙ্গলৰ হয় এটো মেবি ক্লাস 10 ৰ উপপাদ্য এটাৰ হ'ব সাগে যে কৰেস্পন্ডিং যেটো সাইডৰ ৰেশিও কৰেস্পন্ডিং সাইডৰ ৰেশিওটো ইকুৱেল হয় তো এখিনি আপোনালোকে এবাৰ ভাল কৰে চাই লব ক্লাস 10 ৰ কিতাপত মেবি থাকিব লাগে 19 নম্বৰটো কি কৈছে চাওক 1/3 স্কয়াৰ কিন্তু ইয়াতে মাইনাস আছে ইয়াৰে ভ্যালুটো উলিয়াব দিছে এতিয়া আমি যদি এটো ওপৰত লৈ যাও এটো যদি আমি উলুটাই দিও তেতিয়া কি হ'ব 3 স্কয়াৰ হ'ব 3 স্কয়াৰ মানে 3 into 3 is equal to 9 গতিকে অপশন বি will be the correct answer হেখৰটো কোৱেশ্চন মেথছৰ ফালৰ পৰা আছিল the find the height of a cuboid whose volume is 275 cm square and base area is 25 cm square গতিকে কিউবয়ডটোৰ যদি আমি হাইট উলিয়াবলৈ হয় তেতিয়া হলে আমি ভলিউমৰ ফৰ্মুলাটো জানিব লাগিব ভলিউমৰ ফৰ্মুলাটো কিউবয়ডৰ ভলিউম ইজ ইকুৱেল টু বেস এৰিয়া ইনটু হাইট গতিকে ভলিউমটো আমাক দিয়ে দিছে যে 275 cm কিউব ইজ ইকুৱেল টু বেসটো আমাক দিছে যে 25 cm স্কয়াৰ এতিয়া আমি হাইটটো উলিয়াব পাৰিম 275 cm কিউব divided by 25 cm square to আমি এফালে লৈ আহিম 25 cm square to আমি যদি এফালে লৈ আহো হাইট to আমি তেতিয়া পাই যাম সেন্টিমিটাৰ কিউব আৰু সেন্টিমিটাৰ স্কয়াৰ যদি আমি কটাকটি কৰো আমি সেন্টিমিটাৰ পাই যাম আৰু 275 ৰ লগত যদি আমি 225 to যদি আমি ডিভাইড কৰো কি পাম 25 1 গুণ 25 ইয়াতে আমি
25 পালোঁ আকৌ যদি আমি একবাৰ দিওঁ তেতিয়াহ'লে আমি 25 পাম তেতিয়াহ'লে আপোনালোকে নিশ্চয় দেখিছে আমি 11 এনসাৰ পাই গ'লো 11 সেন্টিমিটাৰ আমি হাইট পাই গ'লো তো আমাৰ আজিৰ যিখন ডিএমই নন টেকনিক্যালৰ কুৱেশ্যন পেপাৰ আছিলে তাৰে মেথছৰ পৰ্চনখিনি এইখিনি আছিলে বাকি আমি ইংলিছখিনি হওক বা জিএছখিনি হওক বা সায়েন্সখিনি হওক এই ভিডিঅ'টোত আলোচনা কৰা নাই সেইখিনি আপোনালোকে মেবি গুগলত পাই যাব ইংলিছখিনি অলপ প্ৰবলেম পাব পাৰে যদি ইংলিছখিনি আপোনালোকে অলপ প্ৰবলেম পাই আলোচনা কৰিব লাগে বুলি ভাবে তেতিয়াহ'লে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব মই নেক্সট ভিডিঅ' আপোনালোকৰ বাবে ইংলিছৰ যিখিনি কুৱেশ্যন আছিলে সেই কুৱেশ্যনখিনি আপোনালোকৰ লগত এনেদৰে আলোচনা কৰিম আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব যদি কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰিব গতিকে লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈ ধন্যবাদ নমস্কাৰ